ৰিপৰ্টে ডক্টৰ ৰবীন্দ্ৰ হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰিছে এটা সুন্দৰ অনুষ্ঠান কৰাৰ বাবে আৰু মোক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু লগতে মই একেলগে সহকৰ্মী সকলোকে পাইছোঁ, হেমন্ত দা ইয়াত গোটেইখিনি আমাৰ আছে। মনোজ দাই মোৰ বিষয়ে বেছিকৈ কৈছে আছে যেনেকুৱা নহয়, আৰু মনোজ দাৰ লগত বহুত আগৰ পৰাই সম্পৰ্ক কৰিছে। আমি পঢ়ি থকাৰ দিনতে মনোজ দা দৰং মহাবিদ্যালয় বেষ্ট ছিংগাৰ আছিলে, ইউনিভাৰ্চিটিৰ ছিংগাৰ আছিলে, বেষ্ট ছিংগাৰ। আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু মই আচলতে ঢোলহে বজাইছিলোঁ, গান গোৱাটো বেছি দিন হোৱা নাই। ঠিক আপুনি কোৱাৰ নিচিনা গান আচলতে গাই ভাল পাওঁ, গানে গাবলৈ মন যায়, ভাল লগা গানটো এবাৰ গাই চাবলৈ মন যায়, তেনেকৈ গাওঁ আৰু। সুৰকাৰ কমলানন্দ ভট্টাচাৰ্য দেৱৰে যি গীত, জুবিন আমাৰ সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱে যি গীত গাইছিলে, মই অলপ গাবলৈ প্ৰয়াস কৰিছোঁ। মই আচলতে টাৰ্বত মানে তাবলা হাৰমনিয়ামৰ লগত তেনেকৈ গাই পোৱা নাই, এইটো স্কেলটো যদি খেলিমেলি আছে মিলাই দিছোঁ। জোনাকী পৰুৱা আকাশতী So,